ভগৱান, এনেকৈ আৰু কিমান দিন, কিমান আৰু সহ্য কৰিম এই দুখৰ বোজা। সদায় কেৱল দুখ কষ্ট এইবিলাক সহ্য কৰি কৰি মোৰ কিবা ধৈৰ্য সীমা পাৰ হৈ গৈছে। মোৰ জীৱনত তুমি সুখ লিখিবলৈ পাহৰিয়াই থাকিলা নেকি ভগৱান? যিমান দুখ কষ্ট দিলেও মই সহ্য কৰি আছিলোঁ, কিন্তু মোৰ পৰা তুমি মাক হোৱাৰ সুখকণ কিয় কাঢ়ি নিলা ভগৱান? ইমানখিনি কষ্ট দি তোমাৰ কি ভাল লাগিছে কোৱা? মোক তুমি কেতিয়াও কিবা নকৰিবানে? তুমি ইয়াতে আছা, কিন্তু নিহা, তুমি এইদৰে সদায় এনেকৈ ৰুমত সোমাই থাকিলে কেনেকৈ হ'ব? তুমি এইখন ঘৰৰ বোৱাৰী, আৰু বোৱাৰীজনী হৈ এইদৰে ৰুমত সোমাই থাকিলে ঘৰৰ কামখিনি কোনে কৰিব? মা বুঢ়া দেহাটোৱে ঘৰৰ কামখিনি কৰিব নোৱাৰে নহয়। তুমি ভুল বুজিছা। মই দিনটোৰ সকলো সময়তে এইদৰে ৰুমত সোমাই নাথাকোঁ। ঘৰৰ কাম সকলোখিনি বোৱাৰী হিচাপে ময়ে কৰি যাওঁ। মাক মই কেতিয়াও একো কৰিব নিদিওঁ। কিন্তু কোনোবা সময়ত মোৰ মনটো বেয়া লাগে, আৰু যেতিয়াই মনটো বেয়া লাগে মই তেতিয়াহে এইদৰে ৰুমলৈ আহোঁ। হ'ব, তোমাৰ কথা সকলোখিনি মায়ে মোক কৈছে, তুমি আকৌ নতুনকৈ ক'ব নালাগে। এনেও সন্তান এটাৰ সুখটো দিব নোৱাৰিলে, অন্ততঃ ঘৰৰ কামখিনি কৰি ঘৰৰ মানুহখিনি সুখী কৰিবলৈ চেষ্টা কৰা। প্ৰশান্ত, মইতো সকলো ফালৰ পৰা ডক্টৰৰ ট্ৰিটমেণ্ট লৈছোঁ, আৰু সকলো ৰিপৰ্টতে মোৰ সকলো নৰ্মেল দেখাইছে। তাৰ পাছতো মই মাক হ'ব পৰা নাই। সেইবাবে কৈছোঁ, তুমিও এবাৰ ডক্টৰৰ ওচৰত যোৱাচোন। কিজানি তোমাৰো কিবা অসুবিধা থাকিব পাৰে। তাৰ মানে তুমি কি ক'ব বিচাৰিছা? তুমি সন্তান জন্ম দিব নোৱাৰা, তাৰ বাবে তুমি মোক দোষী সজাব আহিছা? নিজে অমংগলীয়া, জন্ম হৈয়ে মা দেউতাৰ মূৰ খালা, এতিয়া আমাৰ ঘৰলৈ আহি আমাৰ বংশ ৰক্ষা কৰিবলৈ সন্তান এটা জন্ম দিব পৰা নাই। ইমানৰ পাছতো তোমাক আমাৰ ঘৰত খুৱাই পিন্ধাই ৰাখিছোঁ, তুমি আকৌ মোক বদনাম দিব আহিছা? মই নাযাওঁ ডক্টৰৰ ওচৰত। জানো মই সকলো ফালৰ পৰা ঠিক আছোঁ, কিবা দুখ আছে যদি তোমাৰ গাতে আছে, তুমিহে মাক হ'ব নোৱাৰা। সি যে পাইছিল আৰু দেউতাৰ কথা মতে তোমাক আমাৰ ঘৰৰ বোৱাৰী কৰিবলৈ, দেউতাই দিয়া কথা ৰাখিবলৈকে মই ইমান দিনৰ পৰা ভাল পোৱা ছোৱালীজনী এৰি তোমাক বিয়া পাতিব লগা হ'ল। তাই আজিও মোৰ আশাতে বিয়া নোহোৱাকৈ আছে। সেই সকলোবিলাক তোমাৰ বাবেই হৈছে। এতিয়া ঘৰখনত বংশ ৰক্ষা কৰিবলৈ সন্তান এটাও তুমি জন্ম দিব নোৱাৰা। মই এতিয়া কি কৰিম কোৱা? মইতো কাকো জোৰ কৰা নাছিলোঁ মোক বিয়া কৰাবৰ বাবে। সদায় তোমালোকে কেৱল মোক এইষাৰ কথা কিয় শুনোৱা? আৰু সন্তান এটাৰ মাক হ'বলৈ মোৰো মন যায়। সেইবাবে যিয়ে যাৰ কথাকেই কয় মই তাৰ ওচৰলৈকে গৈয়ে চিকিৎসা কৰোঁ। তাৰ পাছতো কোনো ফল পোৱা নাই। তাৰ বাবে তুমি মোক দোষী সজাই লাভ নহ'ব নহয়। যিমান কথা ক'লেও তোমাৰ গাৰ বাজি নামৰ কলংকটো জানো তুমি শেষ কৰিব পাৰিবা? তুমি এজনী বাজি অমংগলীয়া, তোমাৰ মুখ চাই কোনো ক'তো যাত্ৰা কৰিব নাপায়। তোমাৰ লগত এইদৰে কথা পাতি থকাটো মোৰ ভুলহে হৈছে। যাওঁ মই এইখিনিৰ পৰা। কি কলংক সানিলা মোৰ গাত ভগৱান তুমি। মা, তুমি আজি ইমান পুৱাই আমাৰ ঘৰ ওলালে আহি যে, কোৱাচোন কিনো হ'ল? মই কথা এটা আলোচনা কৰিবৰ বাবে তোৰ ওচৰলৈ আহিলোঁ। ঘৰলৈ মাতিম বুলি ভাবিছিলোঁ, কিন্তু সেই বাঘিনীজনী থাকিলে তোৰ লগত কথা পতা নহ'বই। সেয়ে ভাবিলোঁ ময়ে গুচি যাওঁ। জোঁৱাই অফিচলৈ গ'ল নহয়? অঁ মা, জোঁৱাই অলপতে গৈছে অফিচলৈ। কোৱাচোন কিনো কথা আছে তোমাৰ? কথা মানে আমাৰ ঘৰখনৰ অৱস্থাটোৰ কথা তই জানো দেখা নাই? বাপেৰে সেই অমংগলীয়াজনীক ঘৰলৈ বোৱাৰী কৰি চপাই আনিলে, লগততো সা সম্পত্তি নামত খুটা এডালো নানিলে। এতিয়া ঘৰখনত সন্তান এটাও তাই জন্ম দিব নোৱাৰে। সেই বাজিজনীক মোৰ ঘৰত ৰাখিলে কি হ'ব কচোন? আমাৰ বংশটো ইমানতে শেষ হ'ব নেকি? নাই মা, এইবোৰ তুমি কি কথা কৈছা? আমাৰ বংশটো ইমানতে কেনেকৈ শেষ হ'বলৈ দিব পাৰি? আৰু এটা কথা কোৱাচোন, সেইজনী ল'ৰা ছোৱালী জন্ম দিব নোৱাৰে বুলি জানিও তোমালোকে কি কাৰণত ৰাখিছা তাইক? দাদালৈ নতুনকৈ ছোৱালী এজনী চাই বিয়াখন পাতি দিলেই দেখোন হয়। ইমানখিনি কৰিবগৈ পৰা নাই নে তোমালোকে? ময়ো এতিয়া তাকেই ভাবিছোঁ, প্ৰশান্তৰ বাবে ছোৱালী এজনী চাই বিয়াখন পাতি দিওঁ। তেতিয়া অন্ততঃ বংশটো ৰক্ষা কৰিবলৈ তাই সন্তান এটা জন্ম দিব পাৰিব। তুমি ঠিকেই কৈছা। ছোৱালী এজনী চাই চিতি দাদাৰ বাবে বিয়াখন পাতি দিয়া। আৰু চাবা, এইবাৰ যাতে ছোৱালীজনী এইজনীৰ দৰে দুখীয়া দৰিদ্ৰ ঘৰৰ নহয়, আমাৰ ঘৰখনৰ লগত ষ্টেণ্ডাৰ্ড মিলা ছোৱালী এজনী চাবা। ময়ো খবৰ কৰি চাম বাৰু, দাদাৰ বাবে ক'ৰবাত ছোৱালী পাওঁ নেকি। হয়, সোনকালে ছোৱালী এজনী চাই চিতি বিয়াখন পাতি দিলেই ভাল হ'ব। নহ'লে এইজনী আশাত ৰৈ থাকোঁতে সকলোফালে শেষ হ'বগৈ আৰু মোৰ মতে প্ৰশান্তই বিয়াত পঢ়িবলৈ অমান্তি নহ'ব, কাৰণ এইজনী তাৰ মনৰ পচন্দৰ ছোৱালী নাছিল নহয়। সি বেলেগ কাৰোবাকহে ভাল পাইছিল। সি ভাল পোৱা ছোৱালীজনী বিয়া হ'লেই নে আছে জানো? যদি কেনেবাকৈ সেইজনী বিয়া নোহোৱাকৈ আছে, তাইকে বিয়াখন পাতি লৈ আহিব পৰা হ'ব। কাৰণ সি ভাল পোৱা ছোৱালীজনী বিয়াখন পাতিবলৈ সি অলপো চিন্তা নকৰিব। মই তাৰহে খবৰ এটা লৈ চাব লাগিব। তুমি ঠিকেই কৈছা। দাদাই ভাল পোৱা ছোৱালীজনী আমাৰ ওচৰৰ চহৰখনৰে। ময়ো খবৰ এটা কৰি চাম ৰ'বাচোন। তোমাৰ লগত কথা পাতি থাকোঁতে চোৱাচোন কিমান সময় হ'ল গমেই নাপালোঁ। তুমি ইমান সময় বহি আছা, তোমাক চাহ একাপো দিয়া নাই এতিয়ালৈকে। ৰ'বা, মই তোমাৰ বাবে চাহ একাপ কৰি আনো। আৰু জিও অলপতে স্কুলৰ পৰা পাবহিয়ে, তাৰ বাবেও মই খাবলৈ কিবা এটা যোগাৰ কৰি থ'ব লাগিব।
ব'লা ময়ো যাওঁ তোমাৰ লগত সহায় কৰি দিব পাৰিম। মা, ব্ৰেকফাষ্ট ৰেডি কৰি থৈছোঁ, আহক খাই লওকহি। তোমাৰ দৰে অমংগলীয়া বাজি এজনীৰ হাতেৰে খাবলৈ বৰ এটা ইচ্ছা নাই, কিন্তু কি কৰিবা, নাখালেও উপায় নাই নহয়। মা, আপোনাক এটা কথা কওঁ, বেয়া নাপাব। আপোনালোক সকলোৱে মোক বাজি, অমংগলীয়া এইবিলাক শব্দ কিয় ব্যৱহাৰ কৰে? হয়, মই সন্তান জন্ম দিব পৰা নাই, তাৰ বাবে অকল যে ময়েই দোষী সেইটোতো নহয়। ডক্টৰেতো মোৰ কোনো এটা ৰিপৰ্টতে বেয়া দেখা নাই, সকলো নৰ্মেল আছে। আপোনাৰ ল'ৰাটোৰ গাতো কিবা দুখ থাকিব পাৰে, তেখেতক এবাৰ ডক্টৰৰ ওচৰলৈ যাবলৈ ক'বচোন। পাৰি, তুমি কি কৈ আছা এবাৰ ভাবি চাইছানে? তোমাৰ দেখিছোঁ দিনে দিনে বৰ সাহ বাঢ়িছে, মোৰ ল'ৰাৰ ওপৰত বদনাম জাপি দিব আহিছা। তুমি নিজে মাক হ'ব নোৱাৰা, তাৰ বাবে তুমি নিজক দোষী সজোৱা চাই মোৰ ল'ৰাটোকে দোষ দিব আহিছা। মোৰ ল'ৰাৰ গাত তেনেকুৱা কোনো দোষ নাই, যি দোষ আছে কেৱল তোমাৰ গাতে আছে। কিন্তু মা, কিন্তু নাই। আৰু শুনা বোৱাৰী, তোমাৰ আশাত থাকোঁতে থাকোঁতে মোৰ বংশটো ইমানতে শেষ হ'ব। গতিকে মই ভাবিছোঁ সময় থাকোঁতে প্ৰশান্তৰ বাবে মই নতুনকৈ বিয়াখন পাতি দিওঁ। তেতিয়া অন্ততঃ বংশটো ৰক্ষা কৰিবলৈ সন্তান জন্ম দিব পৰা কোনোবা আমাৰ ঘৰলৈ আহিব পাৰিব। প্ৰশান্তৰ বাবে দ্বিতীয় বিবাহ? অঁ, প্ৰশান্তৰ বাবে দ্বিতীয় বিবাহ, তাৰ বাহিৰতো একো উপায় নাই। বাপেৰেনো কি চাই তোমাক আৰু আমাৰ ঘৰলৈ বোৱাৰী কৰি আনিলে মই নাজানো। আৰু দেউতা গুচি গ'ল, এতিয়া ফলাফল মইহে দেখিছোঁ। এতিয়া মই আৰু দেউতাৰ দৰে ভুল কৰি থাকিলে নহ'ব। গতিকে মই সোনকালে প্ৰশান্তৰ বাবে দ্বিতীয় বিবাহ কৰিব লাগিব। আৰু শুনা বোৱাৰী, তোমাক এতিয়া সাৱধান কৰি দিছোঁ, প্ৰশান্তৰে দ্বিতীয় বিবাহ কৰাৰ ক্ষেত্ৰত তুমি যাতে কোনো বাধা বিঘিনিৰ সৃষ্টি নকৰা। হ'ব মা, আহক, ব্ৰেকফাষ্ট ঠাণ্ডা হ'ব, খাই লওঁকি। নাজানো আৰু মোৰ জীৱনটো কোন দিশে গতি কৰি আছে। মই বঠা নোহোৱা এখন নাৱৰ দৰে হৈ পৰিছোঁ। কি কৰিম, কি কৰিলে ভাল হ'ব, মই একো ভাবি পোৱা নাই। আৰু মায়ে কোৱাৰ দৰে সঁচাকৈয়ে যদি প্ৰশান্তই দ্বিতীয় বিবাহ কৰায়, মই বাৰু এইখন ঘৰত কেনেকৈ থাকিম? এনেই একুৰা জীয়াজুই বুকুত আছে, আৰু একুৰা বুকুত জীয়াজুই লৈ মই কেনেকৈ জীয়াই থাকিম? কিন্তু কি হ'ব, মৰো বুলিওতো মই মৰিব নোৱাৰোঁ। হয়, মই সন্তান জন্ম দিব নোৱাৰোঁ। আমাৰ ঘৰখনলৈ মই বংশৰ ৰক্ষা কৰিবলৈ কোনো সতি সন্তান আনিব নোৱাৰোঁ। কিন্তু তাৰ বাবে দোষী প্ৰশান্তওতো হ'ব পাৰে। এইবিলাক পাছ বিচাৰ কৰি নাথাকি আমি দেখোন অনাথ আশ্ৰমৰ পৰাই ল'ৰা ছোৱালী এটা তুলি ল'ব পাৰোঁ। তেতিয়াতো সকলো সমস্যাই শেষ হ'ব। হয়, মই প্ৰশান্তৰ লগত এই কথাটো আলোচনা কৰিব লাগিব। যদি আমি সন্তান এটা তুলি লওঁ, তেতিয়া দেখোন প্ৰশান্তই দ্বিতীয় বিবাহ নকৰিলেও হ'ব। হাতত সময় বহুত কম। প্ৰশান্ত আজি অফিচৰ পৰা অহাৰ পাছতে তাক মই কথাখিনি ক'ব লাগিব। প্ৰশান্ত, তুমি অফিচৰ পৰা আহি ইয়াতে বহি আছা, মই আকৌ তোমাক ভিতৰতে বিচাৰি ফুৰিছিলোঁ। অঁ, মই ইয়াতে বহি আছোঁ। কিবা ক'ব লগা আছিল নেকি? মানে প্ৰশান্ত, মই তোমাৰ লগত বিশেষ কথা এটা আলোচনা কৰিম বুলি ভাবিছিলোঁ। কোৱাচোন, তোমাৰনো কি বিশেষ কথা আছে মোৰ লগত? মানে প্ৰশান্ত, মই সন্তান জন্ম দিব নোৱাৰোঁ, সেইটো মই মানি লৈছোঁ। কিন্তু মই ভাবিছোঁ আমি যদি অনাথ আশ্ৰমৰ পৰা সন্তান এটা তুলি লওঁ, কেনে হ'ব বাৰু? তুমি ভাবাচোন কথাটো। কি কথা কৈছা তুমি এইবোৰ? অনাথ আশ্ৰমৰ পৰা সন্তান তুলি লোৱা? আৰে, অনাথ আশ্ৰমত ক'ৰ ল'ৰা ছোৱালী থাকে, কি জাতৰ, একো বাছ বিচাৰ নোহোৱাকৈ মই লোকৰ তেজ আমাৰ ঘৰলৈ কিয় আনিম, কোৱা তুমি? কথাটো আকৌ এবাৰ ভাবি চোৱাচোন। নহ'লে ইয়াৰ বাহিৰে মোৰ হাতত কোনো আৰু উপায় নাই। সেয়ে মই তোমাৰ আগত কথাটো ক'লোঁ। তুমি এবাৰ ভালদৰে ভাবি চাবাচোন। এই বিষয়ে মোৰ ভাবিবলগীয়া একো নাই। অনাথ আশ্ৰমৰ পৰা জাত পাতৰ বাছ বিচাৰ নোহোৱা কোনো সন্তানক মই তুলি ল'ব নোৱাৰোঁ। এইটো মোৰ শেষ আৰু চূড়ান্ত সিদ্ধান্ত। গতিকে এই বিষয়ত আৰু তুমি কথা নবঢ়োৱাটোৱেই মই ভাল হ'ব বুলি ভাবোঁ। কি হ'ল তহঁতৰ? নাক কাণ নাইকিয়া মানুহৰ দৰে ঘৰৰ বাহিৰত এইদৰে চিঞৰ বাখৰ কৰি আছ যে? কিয়ৰ বাখৰ? এয়া কমহে হৈছে মা। এইজনীয়ে যিবোৰহে কথা কৈছে মই নিচৰাকৈ থাকিব পৰা নাই। এইজনে কি কৈছে শুনাচোন। অনাথ আশ্ৰমৰ পৰা বোলে সন্তান তুলি আনে। অঁ, বুজিলোঁ। তাইক মই ৰাতিপুৱা তোৰ বাবে দ্বিতীয় বিবাহ কৰাৰ কথা কৈছিলোঁ। সেয়ে ভাবিলে তাই সন্তান এটা তুলি ল'লে তোৰ দ্বিতীয় বিবাহখন নকৰিলেও হ'ব। সেইবাবে তাই এইখিনি চক্ৰান্ত কৰিছে। কিন্তু বোৱাৰী, এইখন ঘৰৰ মেইন মানুহ মই জীয়াই থাকোঁতে এইখন ঘৰৰ সকলো সিদ্ধান্ত লোৱাৰ অধিকাৰ মোৰহে আছে কেৱল। তুমি ক'ত অধিকাৰ পালা এই সিদ্ধান্ত ল'বলৈ? কোৱাচোন মা, নিজে সন্তান এটা জন্ম দিব নোৱাৰে, তাই আকৌ অনাথ আশ্ৰমৰ পৰা সন্তান তুলি লোৱাৰ কথা ভাবিব আহে। মই তাকেই ভাবিছোঁ, তাইহে সন্তান জন্ম দিব নোৱাৰে। তাই জন্ম দিব নোৱাৰে বুলি পৃথিৱীত আৰু ছোৱালীৰ অভাৱ হোৱা নাই নহয়। মই তোৰ বাবে দ্বিতীয় বিবাহ কৰিম বুলি ভাবিছোঁ প্ৰশান্ত। তই দ্বিতীয় বিবাহ কৰিব লাগিব। আমাৰ বংশ ৰক্ষা কৰিবৰ বাবে তই দ্বিতীয় বিবাহ কৰাটো অতি দৰকাৰী। গতিকে সোনকালে ছোৱালী এজনী চাই মই তোৰ বিয়াখন পাতিয়ে দিব লাগিব। তুমি যি ভাল দেখা কৰা। সন্তান এটাৰ বাপেক হ'বলৈ মোৰো বহুত আশা আছে। গতিকে তোমালোকৰ সিদ্ধান্তত মই কোনো বাধা নিদিওঁ। তাৰ মানে তুমি দ্বিতীয় বিবাহ কৰিবলৈ সাজু হৈ গ'লা?
আৰু তাৰ বাহিৰে বেলেগ কিবা উপায় আছে জানো? তুমি কোৱাৰ দৰে মই অনাথ আশ্ৰমৰ পৰা সন্তান তুলি ল'ব নোৱাৰো। সেইবাবে মই দ্বিতীয় বিবাহ কৰাটোৱেই ভাল হ'ব। আৰু শুনা, তোমাক বিয়া পাতিবলৈ গৈ মই নিজতকৈও ভাল পোৱা ছোৱালীজনীক এৰি আহিব লগা হ'ল। তাই অভিশাপতেই চাগে আজি আমাৰ এই দশা হৈছে। এই চেৰিজনীয়ে মোক ইমানেই বেছি ভাল পাইছিল, যাৰ বাবে মই তোমাক বিয়া কৰোৱাৰ বাবে তাই বেলেগ পুৰুষলৈ বিয়াও নোসোমালে। আজিও তাই আগৰ দৰে হৈ আছে। কিন্তু মই দেউতাৰ কথা ৰাখিবলৈ গৈ কিখন কৰিলো চোৱাচোন। আৰে ৰাতিপুৱা কি কৈছিলো পাহৰিলা নেকি? আকৌ এবাৰ মনত পেলাই দিছো। প্ৰশান্তলৈ দ্বিতীয় বিবাহ কৰিবলৈ লৈছো। যিমান পাৰো সোনকালে আমি বিয়াখন পাতিম ছোৱালীজনী পালেই। মই ভাবো তুমি এইখন বিয়াত কোনো ধৰণৰ বাধা বিঘিনি সৃষ্টি নকৰিবা। আৰু যদি তুমি এই বিয়াখন হোৱাটো কামনা কৰা নাই, তেতিয়াহ'লে তুমি এইখন ঘৰৰ পৰা ওলাই যাব পাৰা। তোমাৰ দৰে অমংগলীয়া এজনী আমাৰ ঘৰত নাথাকিলেও আমাৰ একো ক্ষতি নহয়। আৰু যদি এইখন ঘৰত থকাৰ ইচ্ছা আছে, তেতিয়াহ'লে আমি যি কৰিছো সেয়া মনে মনে চাই যোৱা। একো প্ৰতিক্ৰিয়া নকৰিবা। শুনিলা নহয় মায়ে কি কৈছে? শুনিছো। মই আপোনালোক দুইজনৰ কথাই শুনিছো। চিন্তা নকৰিব। আপোনালোকৰ কোনো কামতে মই বাধা হৈ থিয় নিদিওঁ। কাৰণ এইখন ঘৰৰ পৰা ওলাই যাব লগা হ'লে মই কলৈ যাম? মোৰ এইখন ঘৰৰ বাহিৰে থাকিবলৈ ক'তো জেগা নাই। সেয়ে মোৰ নিজৰ আশ্ৰয়ৰ বাবেই আপোনালোকৰ সকলো কৰ্ম কাজ মই হাঁহি মুখে সামৰি ল'ম। হ'ব, এতিয়া এইখিনিত পেনপেনাই থাকিব নালাগে। ভিতৰত বহুত কাম পৰি আছে। যোৱা কামত ধৰাংগৈ। ময়ো অলপ ক্লাবৰ ফালে ওলাই যাওঁ। যোৱা এইখিনিত ৰৈ মোৰ মূৰটো ঘোলা কৰি থাকিব নালাগে। এনেই অফিচত মোৰ মাথাটো ঘোলা হৈ আহিছে, এতিয়াও ঘোলা কৰিলা। আৰু বেছি ঘোলা কৰিবলৈ হ'লে কিবা ঘটনা কৰি পাম। গতিকে যোৱা এইখিনিৰ পৰা। পুৰবী, ইমান লৰা ধপৰাকৈ কিয়নো মাতি পঠালা? কিবা যদি ক'ব লগা আছিল ফোনতে ক'ব পাৰিলা হয়। মা, সকলো কথা ফোনত ক'ব নোৱাৰি নহয়। ইফালে জোঁৱাইৰো ঘৰতে আছে এইকেইদিন। আৰু জোঁৱাইৰৰ সন্মুখৰ পৰা এইবিলাক কথা তোমাৰ লগত আলোচনা কৰিবলৈ মোৰ একেবাৰে ভাল নালাগে। সেয়ে ভাবিলোঁ তোমাক মই ইয়ালৈকে মাতোঁ। আৰু ঘৰলৈ গৈ পাতিবলৈকো অসুবিধা। তুমিতো জানাই, সেই বৌজনী আহি ওচৰতে ৰৈ থাকে। কিবা এটা ক'ম বুলি ভাবি থাকিলেও ক'ব নোৱাৰোঁ। সেয়ে ভাবিলোঁ তোমাক ইয়ালৈকে মাতি দিওঁ। তুমি কোৱা কথাটো পিছে নোহোৱা নহয়। বাৰু এতিয়া কোৱাচোন, কিয় এনেকৈ মাতি পঠাইছিলা? পুৰবী, তোমাক কথা এটা কৈ লওঁ শুনাচোন। এই দাদাই আগত ভাল পোৱা ছোৱালীজনী আজিও বোলে বিয়া হোৱা নাই। আৰু আমি যদি তাইকে বিয়া পাতি আনো কেনেকুৱা হ'ব বাৰু? মা, মই তোমাক এইবিলাক কথা ক'বলৈ কেলে মাতি আনিছোঁ? দাদাই আগতে ভাল পোৱা ছোৱালীজনীৰ নাম পল্লৱী। মই তাইৰ সকলো ঠিকনা পাতি উলিয়াই পেলাইছোঁ। আমাৰ চহৰতে আছে। বৰ আমাৰ ৰুমৰ পৰা বেছি দূৰো নহয়। আৰু তাহাঁতৰ ঘৰ পৰিয়ালো বহুত বেছি ধনী। আমাৰ ঘৰখনৰ লগত মিলিব। আৰু তুমি ভাবাচোন, পটকৈ কোনোবা ছোৱালী এজনী চাবলৈ গ'লে হয়তো সতিনীৰ লগত ভাত খাবলৈ কোনো বিয়া হ'বলৈ মান্তি নহ'ব। কিন্তু এইজনী ছোৱালীয়ে দাদাক আগতে ভাল পাইছিল। হয়তো তাই আজিও দাদাক ভাল পায়। আৰু এতিয়া যদি দাদালৈ বিয়া পতাৰ কথা কওঁ, তাই নিশ্চয় অমান্তি নহয়। তুমি কোৱা কথাটোত যুক্তি আছে। আমি পটককৈ বেলেগ ছোৱালী চাবলৈ গ'লে হয়তো উজুতিও খাব পাৰোঁ। গতিকে দাদাই আগতে ভাল পোৱা ছোৱালীজনীক আমি বিয়া পতাটোৱে ভাল হ'ব, বুজিছা? মা, মই তেতিয়াহ'লে মানুহ ঘৰৰ লগত কথা বতৰা পতা আৰম্ভ কৰি দিওঁ নেকি? মাজনী, আৰু পলম নকৰিবা। যিমান পাৰা সোনকালে মানুহ ঘৰৰ লগত কথা পাতি বিয়াখন পতাৰ ব্যৱস্থা কৰা। যিমান সোনকালে পাৰি ঘৰখনলৈ তাইক বোৱাৰী কৰি আনিব লাগে। কিন্তু মা, এটা কথা নহয়। পল্লৱীক বাৰু বিয়া পাতি আনিম, কিন্তু এইজনী অমংগলীয়াজনী এইখন ঘৰতে থাকিবনে? বিয়াখন প্ৰথমে হৈ যাবলৈ দিয়াচোন, তাৰ পাছত এইৰো ব্যৱস্থা কৰিব লাগিব। ঠিক আছে মা, তেতিয়াহ'লে মই গৈ থাকোঁ। যিমান পাৰোঁ সোনকালে মই বিয়াৰ কথাখিনি পাতিবলৈ চেষ্টা কৰিম। আৰু কি হয় নহয় তোমাক মই সকলোখিনি ফোনতে জনাম। এতিয়া তুমিও যোৱাগৈ, যোৱা। যোৱা। শুনাচোন প্ৰশান্ত, তুমি তোমাক ইয়ালৈ আহিবলৈ মই মানা কৰি আহিছিলোঁ নহয়। মই মানা কৰাৰ পাছতো তুমি ইয়ালৈ কিয় আহিছা? কিয় তোমাৰ অমংগলীয়া চেহেৰাটো দেখুৱাই ফুৰিবলৈ ইমান ইচ্ছা কৰা তুমি? প্লিজ প্ৰশান্ত, আৰু নক'বা। তুমি আজি মই জীয়াই থকাৰ অৱস্থাত আনৰ হৈ যাবলৈ ওলাইছা। তুমি এবাৰো মোৰ কথা ভবা নাইনে? তুমি আনৰ হৈ গ'লে মোৰ কি অৱস্থা হ'ব? তুমি সঁচাকৈ বেলেগক বিয়া কৰি বেলেগৰ হৈ যাবা? এতিয়াও সময় সাৰি যোৱা নাই। তুমি আকৌ এবাৰ কথাটো ভাবি চোৱাচোন। মোৰ জীৱনটোৰ কথা এবাৰ আকৌ নতুনকৈ ভাবি চোৱাচোন। কি আৰু নতুনকৈ ভাবিম? যিমান নতুনকৈ ভাবিলেও ৰিজাল্ট সেই একেটাই। তুমি মাক হ'ব কোনোদিন নোৱাৰা। মোক সন্তানৰ সুখ লাগে। গতিকে মই এইবিলাক বিষয়ে আকৌ একো ভাবিব নিবিচাৰোঁ। তুমি মোক এইবিলাক কথা লৈ মনত ফুচলাবলৈ নাহিবা। এনে অযথা চেষ্টা কৰা হ'ব। মই পল্লৱীক আগৰ পৰাই বহুত বেছি ভাল পাওঁ। আৰু এতিয়া মোৰ বিয়াখন তাইৰ লগতে সিদ্ধান্ত কৰিছে। এতিয়াতো মই আৰু এই কথাটোৰ পৰা ফালৰি কাটিব কেতিয়াও নোৱাৰোঁ। পল্লৱীক অন্ততঃ মই জীৱন সংগী কৰিব পাৰিলে মই সুখেৰে থাকিব পাৰিম। আৰু তোমাৰ দৰে অমংগলীয়াজনীৰ কথা চিন্তা কৰি থাকিবলৈ মোৰ কি দৰকাৰ পৰিছে? দেউতাৰ কথা ৰাখিবলৈ গৈ তোমাৰ দৰে এজনী অমংগলীয়াক মই বিয়া পাতিব লগা হৈছিল। আৰু
মই নিজতকৈ বেছি ভাল পোৱা ছোৱালীজনীক এৰি আহিব লগা হৈছিল। তাই বহুত বেছি কষ্ট পাইছিল, সেইবাবে হয়তো তাই আজিলৈকে বেলেগ পুৰুষক বিশ্বাস কৰিব পৰা নাই। এতিয়া মই কৰি অহা ভুলৰ প্ৰায়শ্চিত্ত কৰাৰ এটা সুবিধা পাইছোঁ। এই সুবিধা মই কেতিয়াও হেৰাই যাবলৈ নিদিওঁ। আৰু শুনা, মই এটা মাংগলিক কাম কৰিবলৈ আহিছোঁ। এনেকুৱা মাংগলিক কাম কৰিবলৈ আহোঁতে তোমাৰ দৰে অমংগলীয়া এজনী মুখ দেখাটো একেবাৰে ভাল লক্ষণ নহয়। গতিকে যোৱা, অমংগলীয়া চেহেৰাটোৰ লৈ আমাৰ মাংগলিক কামত অমংগলৰ সৃষ্টি কৰিবলৈ চেষ্টা নকৰিবা। যোৱা ইয়াৰ পৰা এতিয়া। কিন্তু প্ৰশান্ত, মোৰ কি হ'ব? মই কি জানো তোমাৰ কি হ'ব? মই মোৰ জীৱনৰ সিদ্ধান্ত নিজেই লৈছোঁ। গতিকে তুমিও তোমাৰ জীৱনৰ বাবে ভাল সিদ্ধান্ত এটা লোৱা। পল্লৱীহঁত মন্দিৰ পাব হৈছে। তুমি যোৱা ইয়াৰ পৰা। তোমাৰ লগত এনেকৈ কথা পাতি থকা দেখিলে তাই মনতে দুখ পাব, আৰু তাই মনত দুখ পোৱা কাম মই কোনো দিনেই কৰিব নিবিচাৰোঁ। যোৱা ইয়াৰ পৰা। তোমাক আৰু বুজাই কোনো লাভ নাই। অযথা সময় নষ্ট কৰিছোঁ। যাওঁ দিয়া। তোমালোকৰ যুগ্ম জীৱনলৈ বহুত বেছি শুভেচ্ছা থাকিল। পল্লৱী, কি হ'ল? তুমি ইমান খংমুদল আছা যে? মোলৈ বিয়া হৈ আহি তুমি সুখী হ'ব পৰা নাই নেকি বাৰু? তোমালৈ বিয়া হৈ আহি মই কেনেকৈ সুখত থাকিব পাৰিম কোৱা? তোমাৰ প্ৰথমা পত্নীয়ে মোৰ আগত ইফাল সিফাল কৰি তোমাৰ লগত কথা পতা থাকিলে মই কেনেকৈ শান্তি পাম? আৰু তুমিতো কৈছিলা আমাৰ বিয়া পতাৰ কেইদিনমানৰ পাছতে তাইক এইখন ঘৰৰ পৰা খেদি দিম বুলি। কিন্তু ক'তা, আজিও দেখোন তুমি তাইক এইখন ঘৰৰ পৰা উলিয়াই দিব পৰা নাই। মই কৈ দিলোঁ প্ৰশান্ত, এইজনী যদি ঘৰত থাকিবলৈ হয় মই এইখন ঘৰৰ পৰা ওলাই যাম। কিন্তু সতিনীৰ লগত মই উঠা বহা কৰি থাকিব নোৱাৰোঁ। এইজনী মোক একেবাৰে হজম নহয়। তোমাৰ কথাখিনি মই বুজি নোপোৱা নহয়, আৰু তোমাৰ খংটো তোমাৰ ঠাইত শুদ্ধ। কিন্তু মইনো পটককৈ তাইক কেনেকৈ ঘৰৰ পৰা উলিয়াই দিওঁ? বেচেৰীজনীৰ মাক বাপেকো কোনো নাই। সেইবাবেহে মোৰ অকণমান অসুবিধা হৈছে। কিন্তু চোৱাচোন, তুমিতো দেখিছাই মই তাইক কিমান বেয়া ব্যৱহাৰ কৰোঁ। তাৰ পাছতো তাই এইখন ঘৰ এৰি যোৱাৰ নাম নলয়। আত্মসন্মান বোলা বস্তুটো তাই নাহেই নেকি? সেইবোৰ একো নাজানো। তাইৰ পৰাই মই তোমাক হেৰুৱাব লগা হৈছিল। ভগৱানৰ কৃপাত যেনিবা আকৌ তোমাক মই মোৰ জীৱনত পালোঁ। এতিয়া মই তাইক মোৰ চকুৰ আগত সহ্য কৰি থাকিব নোৱাৰোঁ। তোমাক মই কৈ দিলোঁ, যিমান পাৰা সোনকালে সেইজনীক ঘৰৰ পৰা উলিয়াই দিয়া। তোমালোকে কিবা আলোচনা কৰি আছিলা নেকি? মই বৰ বেয়া সময়ত আহিলোঁ যেন পাওঁ। দৰকাৰো নাই নহয় এইদৰে বেলেগৰ ৰুমলৈ আহি থাকিবলৈ। তোমাক মই মানা কৰি দিছিলোঁ নহয় তোমাৰ এই অমংগলীয়া চেহেৰাটো মোৰ সন্মুখলৈ নানিবৰ বাবে। কিয় তুমি বাৰে প্ৰতি মোক এই অমংগলীয়া চেহেৰাটো দেখুৱাই থাকা? তোমাৰ অলপমানো আত্মসন্মান বোলা বস্তুটো নাই নেকি? যদি তোমাৰ আত্মসন্মান বোলা বস্তুটো আছে তেতিয়াহ'লে যোৱা, তুমি এতিয়া এইখিনিৰ পৰা আঁতৰি যোৱা। মোৰ এই অমংগলীয়া চেহেৰাটো তোমালোকক দেখাই থাকিবলৈ মোৰো মন নাই। যাম, মই আঁতৰি যাম। তোমালোকৰ সন্মুখৰ পৰা নহয়, তোমালোকৰ জীৱনৰ পৰাই মই আঁতৰি যাম। বহুত দূৰলৈ আঁতৰি যাম, আৰু কোনোদিন নাহোঁ তোমালোকৰ সন্মুখলৈ মোৰ এই অমংগলীয়া চেহেৰাটো দেখাবলৈ। শেষবাৰৰ বাবে তোমালোকক মাত এষাৰ লগাই যাওঁ বুলিহে আহিছিলোঁ। গড, তুমি যে আকৌ যাবলৈ ওলালা, মোৰ মনটো এতিয়াহে ভাল লাগিছে। তুমি এইখন ঘৰত থাকিলে মোৰ উশাহ লোৱাটোৱে টান হৈ পৰে। যোৱা, এইখন ঘৰতনো তোমাৰ আৰু থাকি কি লাভ? পেলনীয়া সামগ্ৰীৰ দৰেহে হৈ পৰিছা। গতিকে এইখন ঘৰৰ পৰা ওলাই যোৱাটোৱে ভাল হ'ব। তুমি এইখন ঘৰত থাকিলে মোৰো একেবাৰে ভাল নালাগে। তোমালোক সুখেৰে থাকিবা প্ৰশান্ত, পল্লৱী। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম মোৰ দৰে যাতে তোমাৰ জীৱনলৈ এনেকুৱা দুখ কেতিয়াও নাহক। হ'ব, নালাগে তুমি মোৰ বাবে প্ৰাৰ্থনা কৰিবলৈ। নিজৰ বাবে প্ৰাৰ্থনা কৰি কিখন কৰিছা দেখিছোঁ নহয়। তাই আকৌ মোৰ বাবে প্ৰাৰ্থনা কৰে। আৰু শুনা, মই নিবিচাৰোঁ মোৰ মানুহজনৰ নামত কোনোবাই বেলেগ মানুহে শিৰত সেন্দুৰ লোৱাটো। গতিকে এই সেন্দুৰকণ তুমি মোহাৰি পেলাবা। কি কৈছা এইবোৰ? মানুহজন জীয়াই থকাৰ অৱস্থাত মই শিৰৰ সেন্দুৰকণ কেনেকৈ মোহাৰি পেলাম? মই নোৱাৰোঁ মোহাৰি পেলাবলৈ। হ'ব, ইমান দিনে মোৰ নামৰ শিৰত সেন্দুৰ লৈ কি কৰিলা দেখিছোঁ। এতিয়া আৰু মোৰ নামৰ শিৰত সেন্দুৰ তুমি ল'ব নালাগে। সেইখন অধিকাৰ তুমি কেতিয়াবাই হেৰুৱাই পেলাইছা। তোমালৈ ডিভোৰ্চ পেপাৰ মই অতি সোনকালে পঠাই আছোঁ, চাইন কৰি দিবা। শুনিছা নহয় প্ৰশান্তই কি কৈছে? মোৰ মানুহজনৰ নামৰ শিৰত সেন্দুৰ তুমি নল'লেও হ'ব, মই আছোঁ নহয়। যোৱা এতিয়া। যাওঁ দিয়া, তোমালোক ভালে থাকিবা। মাজনী, মই এতিয়া ঘৰলৈকে গৈ থাকোঁ দিয়া। তোমাক বহুত বেছি ধন্যবাদ। তুমি এইকণ সেৱা মোক নকৰা হ'লে মোৰ যে কি হ'লহেঁতেন। ল'ৰাটো নিবলৈ আহিম বুলি কয়, এতিয়ালৈকে নিবলৈ নাহিলে। গধূলিয়ে হ'ব অকণমান সময়ৰ পাছত। গতিকে মই লাহে লাহে খোজকাঢ়ি গৈ থকাটোৱে ভাল হ'ব। কিন্তু আপোনাৰ স্বাস্থ্যটো একেবাৰে ভাল নহয়। এইটো অৱস্থাত আপুনি কেনেকৈ খোজকাঢ়ি যাব? আৰু আপোনাৰ ঘৰটো বা কিমান দূৰত? মোৰ ঘৰ বৰ বেছি দূৰত নহয়, হ'লেও অকণমান সময় খোজকাঢ়ি যাব লাগিব। মই গৈ থাকোঁ দিয়া লাহে লাহে। ইয়াত ৰৈ থাকিলে মোৰ অকণমান অসুবিধাহে হ'ব। কিন্তু মোৰ আপোনাক এইদৰে এইটো অৱস্থাত অকলে পঠাই দিবলৈ মন যোৱা নাই। আপুনি যদি বেয়া নাপায় মই আপোনাক আপোনালোকৰ ঘৰলৈকে আগবঢ়াই দিওঁ নেকি? নাই, মিছাতে তুমি ক'ৰবালৈ যাবলৈ অহা মানুহজনী মোৰ বাবে আকৌ
পলম কৰিব নালাগে। তুমি যি কামত আহিছা তালৈকে যোৱা। পাৰিম দিয়া, লাহে লাহে মই গৈ থাকিম। মই কোনো দৰকাৰী কামত ওলাই অহা নাই, আৰু মই ক'লৈ যাম সেয়া মই নিজেও নাজানো। মই এজনী দিশহাৰা পক্ষী। বাদ দিয়ক এইবোৰ, ব'লক মই আপোনাক আপোনাৰ ঘৰলৈকে আগবঢ়াই দিওঁ। তোমাৰ কথাবোৰ বৰ পাক লগা যেন পাওঁ। বাৰু আহা, আমাৰ ঘৰলৈকে যাওঁ। আমাৰ ঘৰত বহি ভালকৈ কথা পাতিম। ব'লক। তোমাৰ কথাবোৰ শুনি বৰ দুখ লাগিছে। সঁচাকৈ কিছুমান মানুহ বৰ বেয়া। তোমাৰ দৰে এজনী ছোৱালীৰ লগত এনেকুৱা কৰিব নাপায়। ভগৱানে দুখ ধৰিব তেওঁলোকক। চাবা, তেওঁলোকৰো শান্তি নহয়। নাজানো, কিন্তু মনত এটাই দুখ থাকি যাব। তেওঁলোকে মোক মাক হোৱা সুখৰ পৰা বঞ্চিত কৰিলে। তুমি চিন্তা নকৰিবা, তোমাৰো এদিন ভাল দিন আহিব। আৰু শুনা, তুমি যদি বেয়া নোপোৱা তুমি আমাৰ ঘৰতে থাকিব পাৰিবা। আমাৰ ঘৰত মই আৰু মোৰ ল'ৰাটোৰ বাহিৰে কোনো নাই। ল'ৰাটোৱে আগতে ছোৱালী এজনী বিয়া কৰাইছিল, কিন্তু বেয়া বেমাৰ হৈ তাই ঢুকাই থাকিল, আৰু তেতিয়াৰ পৰা ল'ৰাটোৱে বিয়া পতাই নাই। এতিয়া ঘৰখনত সি আৰু মই। সি ডক্তৰৰ চাকৰি কৰে। সি কামলৈ ওলাই গ'লে ঘৰখনত মোৰ অকলে অকলে থাকি বৰ অশান্তি লাগে। আৰু স্বাস্থ্য দেখিছাই নহয়, এই ভাল এই বেয়া। এতিয়া যদি তুমি এইখন ঘৰত থাকিবলৈ লোৱা মোৰো অকণমান সুবিধা হ'ব। গতিকে তুমি বেয়া নোপোৱা যদি ইয়াতে থাকিব পাৰিবা। মোৰ যাবলৈ কোনো নিৰ্দিষ্ট ঠাই নাই। আপুনি যদি আশ্ৰয় দিয়ে মই ইয়াতেই থাকিম, আৰু আপোনাৰ দৰে মহিলা এগৰাকীৰ লগত থাকিবলৈ পালে, আপোনাক সেৱা শুশ্ৰূষা কৰিবলৈ পালে মই ভালহে পাম। আৰু শুনা, তুমি মোৰ লগত অকল থাকিলেই নহ'ব। মই এখন অনাথ আশ্ৰম চলাই আছোঁ। বয়সো মোৰ যথেষ্ট হৈছে। বৰকৈ কাম বন কৰিব নোৱাৰোঁ, ঘূৰা চকা কৰিব নোৱাৰোঁ। এতিয়া মোৰ হৈ তুমি বেয়া নোপোৱা যদি সেইখন অনাথ আশ্ৰম তুমিয়ে চোৱা চিতা কৰিব লাগিব। পাৰিবানে মাজনী? ইমান কম সময়তে আপুনি মোক ইমানখিনি বিশ্বাস কৰি ইমান এটা মহান কাম সঁপি দিবলৈ ওলাইছে। মই বাৰু কিয় বেয়া পাম কওকচোন? মই ভালেই পাম, আৰু মোৰো সময়বোৰ কেনি পাৰ হৈ যাব মই গমেই নাপাম। হ'ব দিয়ক, ময়ে আপোনাৰ অনাথ আশ্ৰমখন চোৱা চিতা কৰি দিম। মা, তুমি আহিব পাৰিলা হপায়। মোৰ যে আজি মেডিকেলত ইমানেই পেচেণ্ট, আহিম বুলিও আহিব পৰা নাছিলোঁ। তুমি যে আকৌ ভালকৈ আহি ঘৰ পালাহি, হওক দিয়া। অঁ, তোমাৰ লগত এয়া কোন? মই চিনি পোৱা নাই দেখোন। এখেতক আগতে দেখাও মনত নপৰে। তোমাৰ কোনোবা বান্ধৱীৰ ছোৱালী নেকি? বাবা, তুমি এওঁক চিনি নাপাবা। আজি এওঁৰ বাবে মই এইদৰে ঘৰত আহি সুস্থ অৱস্থাৰে বহি থাকিব পাৰিছোঁ। মোৰ যে বাছ ষ্টেণ্ডত কি যে অৱস্থা হৈছিল, এই যদি ভালকৈ চোৱা চিতা নকৰিলে হয় মোৰ যে এতিয়া কি হ'লহেঁতেন। আৰু এই কথাখিনি মই তোক পাছে পৰে ক'ম দে। এতিয়াৰ পৰা এই আমাৰ ঘৰতে থাকিব, মোৰ সুখ দুখৰ লগৰী হ'ব। তয়ো তেতিয়া নিশ্চিন্তকৈ নিজৰ কামত ব্যস্ত থাকিব পাৰিবি। এই নাম নিহাৰিকা, আৰু নিহাৰিকা এইটো পল্লৱ, মোৰ ল'ৰা। নমস্কাৰ। নমস্কাৰ। বাৰু, আপোনাৰ লগত কথা বতৰা পাছত পাতিম। মই এফালে যাবলৈ ওলাইছোঁ। আপোনালোক দুয়োগৰাকীয়ে কথা পাতকচোন দেই। তই আহি পাইছিলিহে মাত্ৰ, আকৌ যাব হ'লেই নে? মেডিকেলত চিৰিয়াছ পেচেণ্ট এটা আছে। তুমি ঘৰত অকলে থকাৰ বাবেহে মই গুচি আহিছিলোঁ। এতিয়া তোমাৰ লগ এটা হ'ল যেতিয়া মই আকৌ এপাক গৈ আহোঁ বুলি ভাবিছোঁ। চোৱা বোপাই, মানৱ সেৱা কৰাত কোনোদিন ক্ষতি নকৰিবা। সাধ্য অনুসাৰে যিমান পাৰা সেৱা কৰিবলৈ চেষ্টা কৰিবা। যোৱা, এতিয়াৰ পৰা তুমি আৰু চিন্তা কৰিব নালাগে। মোৰ লগত থাকিবলৈ নিহাৰিকা আছে নহয়। ঠিক আছে মা, আপুনিও বহক, মই আহি লগ পাম। ঠিক আছে। পল্লৱ, আমাৰ দুইজনীকে এনেকৈ মাতিলি, কচোন কি হ'ল? মা, মই এটা কথা ভাবিছোঁ। নিহাৰিকা আমাৰ ঘৰত থকাৰ বাবে ওচৰৰ মানুহখিনিয়ে আমাৰ সম্পৰ্কটো এতিয়া বেয়া দিশলৈ লৈ গৈছে। সেয়ে ভাবিছোঁ মানুহক এইবিলাক কৰাৰ সুবিধা দিয়াতকৈ আমি যদি আমাৰ সম্পৰ্কটো এটা নাম দিওঁ, মানে মই যদি নিহাৰিকাক বিয়া কৰাওঁ, তুমি বেয়া পাবা নেকি? মই কিয় বেয়া পাম? ময়ো তোক এইটো কথা ক'ম বুলি আজি বহুত দিনৰ পৰা ভাবিয়ে আছোঁ। নিহাৰিকাৰ দৰে ভাল ছোৱালী এজনী পোৱাটো ভাগ্য লাগিব, আৰু মোৰ কোনো আপত্তি নাই। এতিয়া নিহাৰিকাই বা কি কয়? নিহাৰিকা, তোমাৰ সিদ্ধান্ত কোৱাচোন। তুমি মোৰ লগত বিয়াত বহিবলৈ ৰাজি হ'বানে? মই বিয়া কেনেকৈ হ'ম? আপোনালোকে দেখোন মোৰ বিষয়ে সকলো জানেই। মই কেতিয়াও মাক হ'ব নোৱাৰোঁ, আৰু মাক হ'ব নোৱাৰাৰ দুখতে মই এজনৰ লগত বিবাহ বিচ্ছেদ কৰিব লগা হৈছে। এতিয়া আকৌ মই জানি শুনি আপোনাৰ লগত কেনেকৈ বিয়াত বহিম? তুমি সেইবোৰ চিন্তা কৰিব নালাগে। তোমাৰ সেই সকলোখিনি কথা জনাৰ পাছতো মই তোমাক বিয়া পাতিবলৈ আগবাঢ়ি আহিছোঁ। গতিকে তুমি সেই বিষয়লৈ অলপো চিন্তা কৰিব নালাগে। আমাৰ সন্তান নাই কি হ'ল? আমিতো অনাথ আশ্ৰমৰ পৰাই সন্তান এটা নিজৰ কৰি তুলি ল'ব পাৰিম। গতিকে তুমি এইবিলাক বিষয় ভাবি নাথাকিবা। আপোনালোকে যদি ইচ্ছা কৰিছে তেতিয়াহ'লে মোৰ ক'ব লগা একো নাই, কিন্তু মোৰ কথা সকলোখিনি আপোনালোকে আগতীয়াকৈ জানে।
পাছত কিন্তু মোক কোনোদিন দোষ নিদিব। এই বিষয়ে অলপো চিন্তাই নকৰিবা তুমি। তোমাক আমি কোনো দিন এই বিষয়ে একো নকওঁ। তেতিয়াহ'লে আৰু সোনকালে দিন এটা চাই মন্দিৰতে দুইটাৰে বিয়াখন পাতিহে দিব লাগিব। হওক তেওঁ, মোৰ মনৰ এটা আশা পূৰণ হ'ব। তুমি চকু মেলিছা নিহাৰিকা? কিন্তু মোৰ হৈছিল কি? মই একো দেখোন গমেই নাপাওঁ। চিন্তা নকৰিবা নিহাৰিকা, যি হৈছে ভালৰ বাবেই হৈছে। মায়ে ঠিকেই কৈছে নিহাৰিকা, তোমাৰ ডাঙৰ একো হোৱা নাই। তুমি অলপো চিন্তা নকৰিবা, যি হৈছে ভালেই হৈছে। মই একো বুজিয়েই পোৱা নাই। মোৰ গা অসুস্থ হৈছে, আপোনালোকে আকৌ কৈছে যি হৈছে ভালেই হৈছে। আচলতে হৈছে কি ভালকৈ কওকচোন। নিহাৰিকা, মই তোমাক যিটো ক'বলৈ গৈ আছো সেইটো শুনিলে তুমি নিজৰ কাণকেই বিশ্বাস কৰিব নোৱাৰিবা। মানে কিনো কওকচোন সোনকালে। মানে নিহাৰিকা, তুমি মা হ'বলৈ ওলাইছা আৰু মই দেউতা হ'বলৈ ওলাইছো। আমাৰ মাজলৈ নতুন আলহী আহিব। কি কি ধেমালি কৰিছে এইবোৰ? সকলো জানিও এইবোৰ ধেমালি কৰিবলৈ আপোনালোকৰ অলপো বেয়া লগা নাই? মই একো ধেমালি কৰা নাই। ডক্তৰে যি কৈছে মই সেয়াহে তোমাক কৈছো। নিহাৰিকা, ডাক্তৰণী বাইদেৱে কৈছে তুমি বোলে মাক হ'বলৈ ওলাইছা। ডাক্তৰণীয়েনো মিছাকৈ কিয় ক'ব? তেওঁ চাগে সঁচাকৈয়ে কৈছে। কিন্তু মা, এয়া কেনেকৈ সম্ভৱ? মই মাক হ'ব কেনেকৈ পাৰিলোঁ? আচলতে তুমি আগতে মনত সন্দেহ কৰি থকা কথাটোৱে শুদ্ধ হ'ল, বুজিছা? তোমাৰ গাত মাক হ'ব নোৱাৰাকৈ কোনো দোষেই নাছিল। কিবা দোষ আছিল যদি তোমাৰ সেই আগৰ স্বামীৰ গাতে হয়তো আছিল, সেইবাবে তুমি মাক হ'ব পৰা নাছিলা। আজি তুমি মাক হ'বলৈ ওলাইছা, সেই আগৰ কথাবোৰ পাহৰি যোৱা। এতিয়া তুমি নিজৰ লগতে সন্তানটোৰো কেয়াৰ ল'ব লাগিব। ল'ম, নিশ্চয় ল'ম। আজি মই কিমান সুখী মই কেনেকৈ বুজাম আপোনালোকক? যিটো কথাৰ বাবে মই দিনে ৰাতিয়ে ভগৱানক প্ৰাৰ্থনা কৰি আছিলোঁ, অৱশেষত ভগৱানে মোৰ প্ৰাৰ্থনা শুনিলে। আজি মই সঁচাকৈয়ে সুখী। মোৰ বোৱাৰী, এতিয়াৰ পৰা তুমি হাঁহি মাতি থাকিব লাগিব। তুমি হাঁহি মাতি থাকিলেহে মোৰ নাতিটোও হাঁহি মাতি থাকিব। গতিকে এতিয়াৰ পৰা তুমি একদম ভালকৈ থাকিব লাগিব। মায়ে ঠিকেই কৈছে। আপোনালোকে অলপো চিন্তাই নকৰিব, মই এতিয়াৰ পৰা সম্পূৰ্ণ যত্ন ল'ম। আপোনালোকক বাৰু মই আৰু কিমান ক'ম? মই আপোনাক এইবিলাক ক্ষেত্ৰত অলপো সহায় কৰিব নোৱাৰোঁ। মেডিকেলৰ পৰা শিশু দিয়াটো এটা আইনমতে দণ্ডনীয় কাম। গতিকে মই এনেকুৱা এটা দণ্ডনীয় কাম কৰি আইনৰ চকুত দোষী হ'ব নোৱাৰোঁ। কিন্তু আমি কি কৰিম কওকচোন? আমি বৰ নিৰুপায়। আমাক সন্তান এটাৰ খুব প্ৰয়োজন। অনাথ আশ্ৰম কেইবাখনতো বিচাৰিলোঁ, কোনেও আমাক সন্তান এটা দিবলৈ নিবিচাৰে। অৱশেষত উপায়হীন হৈ আমি আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনিয়ে কিবা এটা কৰক। বেয়া নাপাব, এই বিষয়ত মই আপোনালোকক অলপমানো সহায় কৰিব নোৱাৰিম। এটা কথা ক'ব পাৰিম, মোৰ ৱাইফৰ এখন অনাথ আশ্ৰম আছে। ইচ্ছা কৰে যদি সেইখনৰ লগত এবাৰ কথা পাতি চাব পাৰিম। তাই যদি দিবলৈ ইচ্ছা কৰে, আপোনালোকে সেইখন অনাথ আশ্ৰমৰ পৰা এটা সন্তান লৈ যাব পাৰিব। সেইখন অনাথ আশ্ৰমৰ কথা দেখোন আমি গমেই নাপাওঁ। ক'ত আছে আপোনাৰ ৱাইফ আৰু অনাথ আশ্ৰমখন ক'ত আছে? আমি তালৈকে যাম এতিয়া। ৰ'ব, ইমান লৰা ধপৰা নকৰিব। মোৰ কথাটো সম্পূৰ্ণকৈ শুনি লওক। আপোনালোকৰ ভাগ্য ভাল, আজি আপোনালোকে সেইখন অনাথ আশ্ৰমলৈ নগ'লেও হ'ব। সেই অনাথ আশ্ৰমৰ মালিকনী অৰ্থাৎ মোৰ ৱাইফ বৰ্তমান গৰ্ভৱতী। সেইবাবে বৰকৈ অনাথ আশ্ৰমলৈ তাই অহা যোৱা কৰা নাই। আজি চেকআপৰ বাবে তাই মেডিকেললৈ আহিছিল আৰু তাই মোৰ কেবিনেটে আছে। মই মাতি দিছোঁ, ৰ'ব, আপোনালোকে কথাটো ইয়াতে পাতিব পাৰিব। আপুনি যিমান পাৰে সোনকালে ৱাইফক ইয়ালৈ মাতি দিয়কচোন প্লিজ। নিহা, নিহা, চাওঁ এইফালে আহাচোন। তাই আহিব, ৰ'ব, অকণমান সময় ৰ'ব। কোৱা, কিয় ইমানকৈ মাতিছিলা? নিহা, মই যে তোমাক কৈ আছিলোঁ আজি কেইদিনমানৰ পৰা মানুহ এহালে সন্তান এটাৰ বাবে মোৰ লগত যোগাযোগ কৰি আছে বুলি। এই হালেই সেই মানুহহাল। তুমি ইয়ালৈ আহিলা ভালেই হ'ল। তেওঁলোকক মই তোমাৰ অনাথ আশ্ৰমখনৰ বিষয়ে কৈছোঁ। পাৰা যদি তুমি তেওঁলোকক তোমাৰ অনাথ আশ্ৰমৰ পৰাই সন্তান এটা দি দিয়া নহ'লে। প্ৰশান্ত, পল্লৱী, তোমালোক কি আচৰিত? তোমালোকে অনাথ আশ্ৰমত সন্তান বিচাৰি আহিছা? নিহা, তুমি এওঁলোকক চিনি পোৱা নেকি? মই চিনি পাওঁ, মই বহুত ভালকৈ চিনি পাওঁ। নিহা, তুমি মানে এখেতৰ ৱাইফ আৰু তুমি প্ৰেগনেণ্ট? কি মোৰ কিবা কথাবোৰ উল্টা পাল্টা লাগিছে। নালাগিব কিয়? তুমিতো কৈছিলা মই বাজি অমংগলীয়া, সন্তান জন্ম দিব নোৱাৰোঁ। মই তোমাক বাৰে প্ৰতি কৈছিলোঁ তেতিয়া। মোৰ গাত দোষ নাই, কিবা দোষ আছে যদি তোমাৰ গাত আছে। তুমি মোৰ কথা নুশুনিলা। এতিয়া পিছে দ্বিতীয় বিবাহ কৰি কিয় সন্তান এটা জন্ম দিব নোৱাৰিলা? আৰু মইচোন তেতিয়া অনাথ আশ্ৰমৰ পৰা সন্তান এটা তুলি লোৱাৰ কথা ক'লত বৰ কথা শুনাইছিলা।
জাত পাতৰ বিচাৰ নাই, ক'ৰ তেজ কথা কিবা কিবি। কিন্তু এতিয়া কেনেকৈ তুমি অনাথ আশ্ৰমৰ সন্তান বিচাৰি আহিছা? পল্লৱ, এওঁলোকক চিনাকি কৰি দিওঁ শুনা। এইজনেই সেইজন মানুহ যিজনে মোৰ জীৱন ধ্বংস কৰি দিলে। মই সন্তান জন্ম দিব নোৱাৰোঁ বুলি বিশ্বাস বদনাম জাপি দি তেওঁক আগৰ প্ৰেমিকাক বিয়া কৰালে। এইজনেই সেইজন। আপোনালোকে বৰ ডাঙৰ ভুল কৰিছিল দেই। এনেকৈ লোকৰ গাত বিনা কাৰণত দোষ জাপি দিব নাপায়। মোক ক্ষমা কৰি দিয়া নিহা। সঁচাকৈ আমি তোমাৰ লগত বৰ বেছি অত্যাচাৰ কৰিলোঁ। মানুহ হিচাপে ইমানখিনি আমি কৰিবলগীয়া নাছিল, কিন্তু আমি ভুল কৰিলোঁ। তুমি মোক ক্ষমা কৰি দিয়া। তোমাৰ লগত তেনেকুৱা কৰাৰ শাস্তি ভগৱানে মোক দিছে। ক্ষমা এতিয়া ক্ষমা কৰা নকৰাৰ কথাই নাহে। মই ক্ষমা কৰি দিলেও ভগৱানে তোমালোকক দিবলগীয়া শাস্তি অলৰেডি দিলেই। আৰু প্ৰশান্ত, মোক ক্ষমা কৰিবা। পল্লৱী, তোমালোকক মই অনাথ আশ্ৰমৰ এটা শিশু দিব নোৱাৰোঁ, কাৰণ মই জানো তোমালোক কিমান স্বাৰ্থপৰ, অহংকাৰী, অত্যাচাৰী। সকলো জানি শুনিও মই এটা সন্তান তোমালোকৰ হাতত তুলি দি তাৰ ভৱিষ্যত ধ্বংস কৰিব নোৱাৰোঁ। এই অনাথ আশ্ৰমৰ প্ৰতিটো ল'ৰা ছোৱালীয়ে মোৰ নিজৰ সন্তানৰ দৰে। মই তেওঁলোকক মানুহ কৰিব বিচাৰোঁ, কিন্তু তোমালোকৰ মানুহৰূপী মুখা পিন্ধা এচামৰ হাতত তুলি দি মই ধ্বংস কৰিব নোৱাৰোঁ। তোমালোক ইয়াৰ পৰা যাব পাৰা। প্লিজ তেনেকুৱা নকৰিবা। বহুত আশাৰে আহিছোঁ, আমাক নিৰাশা নকৰিবা। এবাৰ কি ক'লো শুনা নাই নেকি? ময়ো বৰ অসহায় অৱস্থাত আছিলোঁ। তেতিয়াতো আপোনালোকৰ মোলৈ দুখ লগা নাছিল, এতিয়া মোৰ কিয় দুখ লাগিব? গতিকে যাওক ইয়াৰ পৰা। নিহাই কি কৈছে শুনা নাই নেকি? যাওক ইয়াৰ পৰা। আৰু এটা কথা, মোৰ পত্নীৰ লগত এনেকুৱা অমানৱিক অত্যাচাৰ কৰা মানুহক মই শান্তিত থাকিবলৈ নিদিওঁ। মই সকলো অনাথ আশ্ৰমক খবৰ কৰি দিম, যাতে আপোনালোকক কোনেও সন্তান হাতত তুলি নিদিয়ে। কাৰণ আপোনালোকৰ হাতত সন্তান তুলি দিয়া মানে তাৰ ভৱিষ্যত অন্ধকাৰ কৰা। যাওক ইয়াৰ পৰা।